দেশৰ ৩৭খন জিলাত এতিয়া উদ্বেগজনক হৈ আছে কোভিড পৰিস্থিতি আৰু সেই ৩৭খন জিলাৰ ভিতৰত আছে উত্তৰ পূৰ্বাঞ্চলৰ দুখন জিলা মেঘালয়ৰ ৱেষ্ট খাছী হিলছ আৰু মিজোৰামৰ সাইহাট জিলাত কোভিড পৰিস্থিতি এতিয়া উদ্বেগজনক এই ৩৭খন জিলাত নিতৌ বৃদ্ধি হৈ আছে কোভিড আক্ৰান্তৰ সংখ্যা Sir, my request is to kindly bring policies or implementation, whatever your government is doing, kindly openly come out with the policy for the backward OBCs, which constitute 60 crores of the population of Indian population. Without development, backward classes, there is no development of the country. Next speaker, A. Navneet Krishnan ji. Thank you, sir. In our system of judicial governance, view of the judge. রাস্তা নির্মাণ হৈ যাব ঠিক সেই ধৰণে আজি পেঙেৰিলৈকে আমি এটা ৰাস্তা নিৰ্মাণ কৰিব খুজিছো যাতে অৰুণাচল সীমান্তৰ লগত আমাৰ তিনিচুকীয়া ডিগবৈ লিংকটো আৰু বেছি বেটাৰ হ'ব পাৰে এতিয়া আপোনালোকে চাওক এটা সময় আছিল মানুহে ক'ব যে এইবিলাক সপোন কিন্তু আজি আপোনালোক চাই আহিব পাৰিব এতিয়া দেখা পোৱা হ'ল যে অসম পিডব্লিউডি ব্ৰহ্মপুত্ৰৰ ওপৰত যি ব্ৰহ্মপুত্ৰৰ ব্ৰিজ মানে এটা ডাঙৰ জু জাগা আছিল যে বগীবিল হৈছে ধলাশদিয়া হৈছে এটা অসমৰ কাৰণে এইবোৰ একোটা ডাঙৰ ঘটনা আছিল আজি সেই ঘটনাবিলাক আমি সাধাৰণ ঘটনালৈকে কনভাৰ্ট কৰি দিছো যে আজি আমি গুৱাহাটীৰ ফাঁচী বজাৰৰ পৰা উত্তৰ গুৱাহাটীলৈকে ব্ৰিজ বগীবিল 18 বছৰ লাগিলে ধলাশদিয়া বিজু সময় লাগিলে 3 বছৰ ডট আমি ব্ৰিজ উদ্বোধন কৰি পেলাম ব্ৰহ্মপুত্ৰত আৰু এইটো ষ্টেট পিডব্লিউয়ে বনাইছে 2% লৈ থকা মানুহবিলাকে বনাইছে কিন্তু লৈ আপুনি আপোনাৰ বাদে সব মহাত্মা গান্ধী আপুনি পৃথিৱীৰ আটাইতকৈ ভাল মানুহ আপুনি সব আপুনি এটো আপোনাৰ অসমৰ ভাল কথা শুনি আপুনি ভাল নাপায় ডাইভাৰ্ট কৰি দিব খোজে আপুনি এটা পশ্চিমবংগৰ ভাল কথা শুনি ভাল পাব মই পশ্চিমবংগৰ কথাও কম এইবিলাক অসমৰ ভাল কথা আপোনাৰ গাত লাগি যায় কাৰণ ডেভেলপমেন্ট হলেতো মানুহ ৰাস্তাত নাহিব এতিয়া কথাটো হল কি এতিয়া সমস্যাটো হল যে মই সন্মানীয় বিধায়কসকলৰ পৰা এটা অনুৰোধ কৰিম যে আমি 5 বছৰ কাৰণে আহিছো হাতত সময় আছে গতিকে এই ধৰণৰ নতুন কল্পনাবিলাক আপোনালোকে সমাহিত কৰি আমাক প্ৰস্তাৱবিলাক দিয়ক সকলো হ'ব যে সেইটো কথা নহয় কিন্তু অসম মালাৰ এই প্ৰস্তাৱবিলাকৰ জৰিয়তে 4টা 5টা যদি আমি সমষ্টিক সংযোগ কৰি আগুৱাই যাব পাৰো আমি বহুতখিনি আগবাঢ়িব পাৰিম ক্ৰিটিকেল দলং আছে কিন্তু এই দলংবিলাকৰ ক্ষেত্ৰতো আমি বিভিন্ন শিতানত আমি সুমুৱাই থাকিব পাৰিম আজি নন্দিতা বাইদেৱে সন্মানীয় বিধায়িকাই দলঙৰ কথা কৈছে ওয়াজেদ আলী চৌধুৰী ডাঙৰীয়াৰো তেনেকুৱা দলং এখনৰ কথা আছিল মই ক'লো যে দাদা আপোনাৰ যদি এটো ইমান ক্ৰিটিকেল সকলো বাদ দিয়ক আপুনি এবাৰ দলংখন দি দিয়ক তেখেতে সব বাদ দি দলংখন দিলে আজি ভগৱানৰ আশীৰ্বাদত আল্লাহৰ দুৱাত দলংখন হৈ আছে ধুনীয়াকৈ গতিকে কেতিয়াবা আমি নিজক অকনমান যে মোক বেলেগ আঁচনি নালাগে এইবাৰ এইখনে দিয়ক কাৰণ মই সকলোকে চাব লাগে এইবাৰ আমি RIDFৰ টকা নতুন বিধায়কসকলক দিছো মানুহে ভাবিব পাৰে যে জালুকবাৰীটো লৈছো নেকি মই লোৱা নাই কাৰণ মই জানো যে মই যদি এই কামটো কৰো তেতিয়ালে মই বেলেগক নেতৃত্ব দিব নোৱাৰো গতিকে জালুকবাৰীটো লোৱা নাই নালাগে হ'ব অহা বছৰ এইবাৰ আমি নতুন বিধায়কসকলক দিছো কিন্তু মই ভাবো যে আমি হয়তো ৰখিব নালাগে উইদিন 3-4 মাহত আৰু পইচা যোগাৰ হ'ব আমি সকলোকে দিব পৰা পৰ্যায় এটালৈকে আমি আহি যাম হেতু এটা বেলেগ কথা কাৰণ এই বছৰ মই আগতে কৈছো যে আমি মাইক্ৰো ফাইনেন্সৰ কাৰণে বহুত টকা দিবলগীয়া হোৱাৰ বাবে আমি অলপ প্ৰেছাৰত থাকিম কিন্তু অহা বছৰ এই প্ৰেছাৰটো আমাৰ নাথাকে অধ্যক্ষ মহোদয় দ্বিতীয়তে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাটো অসমে আমি ফেজ 3 আমি পাব সক্ষম হলো 1ত বজি আছিল আমাৰ যোৱা কাৰ্যকালত 1 শেষ কৰি 2 শেষ কৰি আমি 3 লৈকে আহিলো এই 3 সেকেন্ড ফেজত আমি আৰু 1800 কিলোমিটাৰ ৰাস্তা পাম ফেজ 4 এটাও আহিব তাতো আমাৰ ৰাস্তা হ'ব আৰু তাৰ লগত
প্ৰত্যেকজন বিধায়কে নিজৰ সমষ্টিত কাম কৰিবৰ কাৰণে অহা 5 বছৰত মিনিমামটো 150-200 কোটি টকা পাব। গতিকে এই প্লেনিংখিনি যদি আজি আপোনালোকে কৰি লয়, কাৰণ আজি যদি মই 5 বছৰ মোৰ হাতত সময় আছে, গতিকে এনেকুৱা কোনো কথা নাই যে কোনোবাই 100 কোটিতকৈ কম পাবই, 200 কোটিলৈকেও যাব, কিন্তু 100 কোটিটো মিনিমাম পাবই। গতিকে আজিৰ পৰাই যদি আপোনালোকে ৰাস্তা ঘাটখিনি প্লেনিং কৰি থাকে, SOPD থাকিলে, RIDF থাকিলে, PMGSY থাকিলে, হাইৱে ডেভেলপমেণ্ট প্ৰগ্ৰেম থাকিলে, আৰু তাৰ লগত আমি অসম মালাৰ কামবিলাকো আমি কৰিব পাৰিম। মানসিকতাৰ লগত কিছুমান আমাৰ সমস্যা আছে। আজি ইষ্ট ৱেষ্ট কৰিডৰৰ কথা কমলেশ পুৰকায়স্থ ডাঙৰীয়াত উল্লেখ কৰিছে। সমস্যাটো কি যে ইষ্ট ৱেষ্ট কৰিডৰত ৰোডটো ক'ব গ'লে তাত যেতিয়া ৰাস্তা বনায় ৰোডটো খহি যায়, ইৰোজন হয়, খহি যায় আৰু ব্যাপক হয়। গতিকে তাত টেকন'লজি লাগে, যে এলিভেটেড কৰিডৰ বনাব লাগিব। ইমান দিনে নেশ্যনেল হাইৱে অথৰিটি আমাক কৈ আছিলে যে ৰহাত যেতিয়ালৈকে টোল গেটখন আমি এক্টিভেট নকৰোঁ তেতিয়ালৈকে আমি ফাৰ্ডাৰ ফাণ্ড নিদিওঁ। তেওঁলোকৰ কথাটো হ'ল যদি গুজৰাটৰ মানুহে টোল গেটত টকা দিয়ে, পশ্চিমবংগত টকা দিয়ে, এণ্ড আই এম স্পিকিং ফ্ৰম ৰেকৰ্ড, এনেকুৱা নহয় যে মই বিধানসভাত ৰেকৰ্ডৰ কথা ক'ম। নহয় ক'ব, মই এতিয়া যিহেতু 2টা বাজিছে, সকলো পৰিপূৰক দাবী মঞ্জুৰি গিলটিনত মানে দি দিলোঁ, আপুনি উত্তৰটো দি থাকক। হয়, তাৰপিছত যেতিয়াই যোৱা বছৰ আমি এটা ষ্টেণ্ড ল'লোঁ যে নহয় আমি টোল গেটখিনি কৰিম যাতে আমি হাইৱেৰ পুঁজি পাওঁ। যোৱাকালি নীতিন গাডকাৰী ডাঙৰীয়াই আমাক জনালে যে আমি 1800 কোটি টকা দি দিছোঁ। এতিয়া য'ত য'ত ভূমিস্খলন হয় তাত এলিভেটেড কৰিডৰ থাকিব, আৰু এলিভেটেড কৰিডৰ দি আমি পাৰ হৈ যাম, তেতিয়া আমি ইষ্ট ৱেষ্ট কৰিডৰটো আমি সম্পূৰ্ণ হৈ যাব। নেক্সট 2 to 3 years হয়তো আগত হ'ব। এতিয়া আপোনালোকে হিচাপ কৰক, বৰাক ভেলীৰ মানুহ এজন মেঘালয়েদি আহি থাকোঁতে আমাৰ যিমান টকা লাগিছিল, এতিয়া লামডিঙেদি আমি শিলচৰ গৈ পাওঁতে তেল আধা হৈ গ'ল, ইনক্লুডিং টোল গেটত দিয়া পইচাখিনি তথাপিতো আধা হৈ গ'ল। গতিকে কমিউনিকেশ্যন হ'ব লাগিলে সাধন লাগিব চৰকাৰৰ। সাধনৰ লগে লগে ভাৰত চৰকাৰৰ পৰিযোজনাসমূহৰ লগত আমি একেলগে খোজ কাঢ়িব লাগিব। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া পৰিবহণ মন্ত্ৰী আছিলে, নীতিন গাডকাৰী ডাঙৰীয়াই তেখেতক কিমান যে মোক খালি টোল গেট কেইখন খুলি দিয়ে, নহ'লে মই বাকী ষ্টেটবিলাকৰ পৰা প্ৰেছাৰত আছোঁ, আপোনাৰ বাকী ৰাস্তা যি লাগে লওক। টোল গেটত তেওঁলোকে হাৰ্ডলি 2 কোটি টকাও নাপায়, কিন্তু আমাক দি আছে 1800 কোটি টকা। অসমত বেছি টকা আহি আছে, তাৰ GST আমি পাম 8%। অসমৰ ৰাজভঁৰালত বেছি টকা জমা হৈ আছে, কিন্তু এজন ব্যক্তিৰ দম্ভালি আৰু অহমিকাৰ কাৰণে বৰাক ভেলীৰ মানুহ আজি 3 বছৰ ধৰি ডিপ্ৰাইভ হৈ আছিলে। আপোনালোকে চিন্তা কৰক। ইট ইজ মই কাৰো নাম কোৱা নাই, না বাৰে বাৰে কৈ থাকিব নালাগে, বাৰে বাৰে এনেকে কৈ থাকিব নালাগে, এনেকে কৈ থাকিব নালাগে, ভাল নহয়। এজন ব্যক্তিৰ সদনত তেনেকৈ কৈ থাকিব নহয়, সদন অধ্যক্ষ মহোদয় এনেকে চলি থাকিলেতো ব্যৱস্থাই ল'ব লাগিব। অধ্যক্ষ মহোদয়, এজন ব্যক্তিৰ দম্ভালি অহমিকাৰ কাৰণে সমগ্ৰ বৰাক উপত্যকাৰ মানুহে আজি লাষ্ট 3 years চাফাৰ কৰিছে। তাৰ আমাৰ কমিউনিকেশ্যন আছে, লিখা পঢ়া আছে। আজি এই ধৰণে আমাৰ ৰাজ্যখনৰ জনসাধাৰণক উন্নয়নৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই নি মানুহৰ মাজত ফ্ৰাষ্ট্ৰেশ্যন সৃষ্টি কৰি নৈৰাজ্যৰ সৃষ্টি কৰা ইয়াত এটা ষড়যন্ত্ৰ অহৰহ চলি থাকে। আজি বৰাক ভেলীৰ সাধাৰণ মানুহে কাক গালি দিবহি যে মোদীয়ে ৰাস্তা বনোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই বনোৱা নাই, ষ্টেটে বনোৱা নাই। তাৰমানে ষ্টেটৰ কাম কাজবিলাকক ডিৰেইল কৰি মানুহৰ মাজত ফ্ৰাষ্ট্ৰেশ্যনৰ সৃষ্টি কৰি ষ্টেটৰ ওপৰত নৈৰাজ্যৰ চিন্তা কৰা এটা চক্ৰই অহৰহ কাম কৰি থাকে। কিন্তু বিধানসভাখন যদি আজি মই এটা কৈ ইয়াত চাইছোঁ, মোক অলপ আগতে অখিল গগৈ ডাঙৰীয়াই কৈছে আপুনি শুনা নাই নেকি, মই গোটেই স্পীচবিলাক শুনিছোঁ। এজন বিধায়ক আপোনালোকে চাওক, কোনোবাই কৈছে যে 4 লেনিং টু বাইহাটা টু তেজপুৰ,
কোনোবাই কৈছে যে আমাৰ ইয়াতে কোৱালিটি কণ্ট্ৰল লাগে, এজনে কৈছে যে মৰিগাঁৱৰ পৰা দলঙলৈকে ৰাস্তা বনিব লাগে, এজনে কৈছে যে মোৰ মথাউৰি নাই তাৰ জেগাত মোক ৰাস্তা দিয়ক, এজনে কৈছে কোকৰাঝাৰৰ পৰা ৰূপসীলৈকে ৰাস্তাটো বনাব লাগে, আমি টেণ্ডাৰ কৰিছোঁ, আমিনুল ইছলাম ডাঙৰীয়াই কৈছে এইটো ধুবুৰীলৈকে আগুৱাই দিয়ক। চ' আমিতো চিন্তাবিলাক ক'তো নাপাওঁ, আপোনালোকে কোৱা বক্তব্যবিলাকেই চিন্তা হয়। গতিকে এই গোটেই আপোনালোকে যিখিনি কথা এই কৰ্তন প্ৰস্তাৱৰ জৰিয়তে ক'লে উইথ গুড স্পিৰিট আৰু উইথ এ স্পিৰিট অফ একমডেশ্যন আমি চৰকাৰে তাক গ্ৰহণ কৰিছোঁ। গোটেইকেইটা কৰিব পাৰিম মই নাজানো, কিন্তু প্ৰচেষ্টা থাকিব যে আমি যাতে গোটেইকেইটাই কৰিব পাৰোঁ। আজি মালিগাঁৱত অভাৰব্ৰিজ বনিছে, আজি আপোনালোকে চিন্তা কৰক ছুপাৰ মাৰ্কেটত ভঙাগাঁৱৰ ওপৰত আমি ব্ৰিজ বনাইছিলোঁ, উলুবাৰীৰ ওপৰত আমি ব্ৰিজ বনাইছিলোঁ, 7 বছৰ লাগিছিল। আজি আমি এইটো কোনো চৰকাৰৰ কথা নহয়, ইট ইজ অল এবাউট কণ্ট্ৰেক্টৰ ইঞ্জিনিয়াৰ কিবা হিমন্ত বিশ্ব শৰ্মা হৈছে বুলি নহয়, টেকন'লজি। আজি দিছপুৰৰ ওপৰত আমি ফ্লাইঅভাৰ বিফৰ টাইম আমি চেছ কৰিছোঁ, ছুপাৰ মাৰ্কেটৰ ওপৰত ফ্লাইঅভাৰ এতিয়া আমি বিফৰ টাইম খতম কৰিম, পূজালৈকে আমি খুলি দিম। আজি গুৱাহাটীত এলিভেটৰ লগোৱা ফুট অভাৰব্ৰিজ, গুৱাহাটীখন দেখিলে কিবা মৰম লগা হৈছে, যদিহে টায়াৰ কেতিয়াবা জ্বলাই নিদিয়ে। গতিকে আপোনাৰ তাতো ফুট অভাৰব্ৰিজ হৈছে। গতিকে এই যিটো গুৱাহাটীৰ নতুন যিটো পৰিৱেশ হৈছে, এই পৰিৱেশবিলাক আমাক লাগে। মই সদনৰ প্ৰত্যেকগৰাকী সদস্যক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে আপোনালোকৰ কাৰ্যকালত 100 to 300 crores আপোনালোকে পাব অনলি ফ্ৰম SOPD অৰ RIDF, যিটো আপোনালোকে চুজ কৰা মতে হৈ যাব। গতিকে আপোনালোকে এটা প্লেনিং কৰি লওক যে মোক এই বছৰ এনেকুৱা ৰাস্তা লাগিব, এই বছৰ লাগিব। আমাৰ হাতত 5 years আছে, সেইকাৰণে মই এইবাৰ সদস্যসকলক কৈছোঁ যে লেট আছ নট বি ইম্পেচেণ্ট। 5 বছৰ আছে, 2-3 মাহ হৈছে, আৰু এই 2 মাহতে চৰকাৰখনে যিটো স্পীডত গৈ আছে আপোনালোকে দেখিছে যে আমি ভাল পুঁজি পাম। RIDF আৰু SOPD মিলি 100 to 300 crores ডেফিনেটলি আমি পাম। কোনোবাই 100 পাব, কোনোবাই 300 পাব, আটাইতকৈ কম ময়ে পাম, মোৰ তাত ৰাস্তা নাই। গতিকে কথাটো কৈছোঁ, গতিকে তেনেকুৱা ধৰণৰ কথা। সেইকাৰণে ডেফিনেটলি আটাইতকৈ কম ময়ে পাম, সেইকাৰণে তাত কোনো বেয়া পাবলগীয়া কথা নাই। এতিয়া এইটো হ'ল যে ভেৰিয়েশ্যন লৈ, সমস্যা লৈ আপোনালোকে এইখিনি পাব। এখন প্লেনিং বনাই লওক। নাম্বাৰ 1, অসম মালাৰ কাৰণে আমাক শ্বৰ্টকাট আপোনালোকে ৰাস্তাখিনি অকণমান চিন্তা কৰি কৰি আমাক ছাজেশ্যন কৰক, যিখিনি আমি ডাঙৰ পুঁজি কাবাৰ লগত আমি লিংক আপ কৰিম। থাৰ্ড, মোৰ আৰু এটা নিবেদন হ'ব যে যিবিলাক ইম্পৰ্টেণ্ট ৰাস্তা আমাৰ 3.7 হৈ আছে, সেইখিনিক আমি 5.5 কৰিব লাগে। সেইটোৱে আমাক বহুতখিনি সমষ্টিবিলাকত এডভান্টেজ দিব। আজি আমাৰ শুৱালকুছিৰ যিটো ৰাস্তা আছিলে তাক আমি বহল কৰিলোঁ, ভাল লাগে। আজি নলবাৰী বিজুলী ঘাটৰ ৰাস্তাটো বহল হৈ গ'ল, এটা মানুহৰ মনত লাগে ডেভেলপমেণ্ট আহিছে। এই যে টকাখিনি পাব বা আহিব, নতুন ৰাস্তাৰ লগতে পুৰণা ৰাস্তাবিলাকো 3.7ৰ জেগাত 5.5 যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অকণমান কাম কাজবিলাক অলপ মানুহৰ দৃষ্টি আকৰ্ষণ হ'ব। দলঙৰ ক্ষেত্ৰতো দলঙৰ টকা পইচা আমি 1000 ব্ৰিজ কৰিম বুলি কৈছিলোঁ, 700 কৰিছোঁ, 300 বাকী আছে। সেই 300ৰো আমি মুকলি কৰি দিম। কিন্তু এটা পুঁজিৰ ভিতৰত ক'ৰবাত হয়তো কোনোবা সমষ্টিত দলংখন খুব ইম্পৰ্টেণ্ট হ'লে ৰাস্তাটো ছেক্ৰিফাইচ কৰিব লাগিব। দুইটা একেলগে হয়তো সম্ভৱ নহ'ব, কাৰণ আমি বেলেঞ্চ এটা মেইনটেইন কৰিব লাগে। এই গোটেইখিনি কামত আমি আপোনালোকৰ লগত আছোঁ। লগত নেশ্যনেল হাইৱে ইম্প্ৰুভমেণ্টৰ কাৰণেও আমি চেণ্ট্ৰেলৰ টকাৰ লগতে ষ্টেটৰ পৰাও আজি আমি টকা পইচা খৰচ কৰিছোঁ, যাতে আমাৰ নেশ্যনেল হাইৱেবিলাক ভাল হৈ থাকে। তেজপুৰৰ মিছন চাৰিআলিৰ ওপৰত আজি আমি এখন অভাৰব্ৰিজৰ প্ৰজেক্ট লৈছোঁ। হাইৱে হয়, কিন্তু অভাৰব্ৰিজখন ষ্টেটে নিজৰ টকাৰ পৰা কৰিব। বাইহাটা চাৰিআলিত এতিয়া এখন অভাৰব্ৰিজ হ'ব। বশিষ্ঠত আমাৰ য'ত জাম হৈ থাকে তাৰ ওপৰত ফ্লাইঅভাৰখনৰ কাম এই বছৰতে আৰম্ভ হ'ব। বৰাক উপত্যকাত কোৱা হৈছে যে 5খন দলং
বৰাক নদীৰ ওপৰত এখন দলং ইতিমধ্যে উদ্বোধন হৈছে বৰখালা সমষ্টিত কিশোৰ সেতু চলি আছে 70 কোটি না 70 নে 80 কোটি টকাৰ কাম চলি আছে 90 আৰু যদি কিবা বৰাক উপত্যকাৰ ওপৰত এনেকুৱা ক্ৰিটিকেল বৰাক নদীৰ ওপৰত দলং কৰিব লাগে 5খন 6খনটো এটা পলিটিকেল ষ্টেটমেন্ট যে আমি 5খন কৰিম কিন্তু যদি 7খনো দৰকাৰ মানুহৰ কাৰণে আমি 7খনো কৰিব লাগিব গতিকে এটা 5খনটো এটা ৰূপক হয় যেতিয়া মই কৈছো 1000 দলং কৰিম ইট ক্যান বি 1100 অলসো 900 অলসো আজি আপোনালোকে চিন্তা কৰক যোৱাকালি মই সাংসদ ৰাণী নৰহক পাইছিলো মোক কি কৈছে যে ঘুনাখুটি দলংখন বহুত ডাঙৰ কাম হ'ব প্ৰধানে ক'লে যে ভৰত নহৰ ঘৰে সোনকালে এতিয়া পাই যাব লগে লগে মই নাজানো মই দেখা নাই কিন্তু আজি আপোনালোকে চিন্তা কৰক যে য'ত তাবুতাইত জন্ম হৈছিল মিচিং সমাজৰ আটাইতকৈ পিছপৰা গাঁও কিন্তু আটাইতকৈ শিক্ষিত ব্যক্তি তাৰ পৰা আহিছে আজি ঘুনাখুটিৰ ওপৰত দলংখন এনেকুৱা যে যাৰ নিৰ্মাণৰ পৰিকল্পনাই জুনাইত থকা মিচিং মানুহ এজনকো প্ৰেৰণা দিয়ে যে নহয় আমাৰ জায়গাত হৈ আছে আজি সেই কামবিলাক আমি হাতত লৈছো পাগলা দিয়াৰ ওপৰত দলং আজি একেবাৰে বৰমা আৰু তামুলপুৰক এতিয়া সংযোগ কৰিব আমি এই গোটেই কথাবিলাক চিন্তা কৰিছো কৰি থাকিম আপোনালোকে সহযোগিতা কৰিব ৰাজনীতিৰ জায়গাত থাকিব কিন্তু বিকাশৰ কামখিনি আমি যদি মিলি কৰিব পাৰো আমি বহুত দূৰ আগুৱাই যাব পাৰিম দলঙৰ ক্ষেত্ৰত ৰাস্তাৰ ক্ষেত্ৰত মোৰ বহুত বেছি পলিটিক্যাল কনসিডাৰেশন একো নাই আপোনালোকে দিব কাৰণ মই আগতে কৈছো ৰাস্তা দি আমি সবে খোজ কাৰো ইডিএফৰ সমষ্টিত কংগ্ৰেছে খোজ নাকাৰে নেকি কংগ্ৰেছৰ সমষ্টিত আমি খোজ নাৰাকৰো নেকি গতিকে এটুলৈ কোনো কথা নাই আমি সকলোৱে কাম কৰিম খালি এটাই কথা যে ডেভেলপমেন্টক আপোনালোকে সময় দিব লাগিব যে অহা কালিৰ প্ৰায় নহয় 5 ইয়াৰ্ছৰ প্ল্যানিং এটা কৰক আৰু 5 ইয়াৰ্ছত আমি আগুৱাই গৈ থাকিম শেষত 2 মিনিটে মই সামৰিছো অকল যাতায়াত এইটো নহয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দিনত কেইদিনমান আগতে মই ৰাজনাথ সিং ডাঙৰীয়াৰ লগত অৰুণাচলত গৈছিলো চাইনা সীমান্তলৈ আহিবৰ কাৰণে চাইনাৰ হাতত আছে 5টা ৰাস্তা আমাৰ হাতত আছে মাত্ৰ বোমদিলা দি এটা ৰাস্তা আজি তেওঁলোকে আৰু এটা ৰাস্তাৰ প্ল্যানিং কৰিছে এতিয়া আপোনালোকে মোক নাহাহিব এটো সঁচা প্ল্যানিং আৰ্মিয়ে এটা প্ল্যানিং কৰি আছে যে মিছাৰ পৰা সুৰংগ লৈ পেলাই বহুতে ক'ব সুৰংগ হ'ব এটো কোনো ইয়াত হাহা তাহাৰ কথা নাই মই বেসড অন মাই ডিসকাশন কৈছো যে যাতে কোনোবা এগ্ৰেছনৰ সময়ত কলিয়া ভুমুৰা দলংখন ওপৰৰ পৰা বম মাৰি দিলে যাতে আমাৰ যাতায়াতটো নোহোৱা নহয় তাৰ কাৰণে আৰ্মিয়ে প্ল্যানিং কৰিছে যে মিছাৰ পৰা তলেদি একেবাৰে তেজপুৰ ওলাব পৰা সুৰংগ নিৰ্মাণ 4 to 5,000 crore কথা অটল টানেল যেতিয়া জম্মুত হৈ গল এতিয়া আৰু সেইবোৰ আমাৰ কাৰণে আচৰিত কথা নহয় একেটা প্ৰজেক্ট বিয়াৰেও বনাইছে মই আমাৰ যেতিয়া আমাৰ সেনাৰ সিডিএস হয় চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাত তেখেতে মোক কৈছে যে এই প্ৰজেক্টটো আমি আগবঢ়াইছো আপুনিও ৰক্ষা মন্ত্ৰীক ক'ব ময়ো কম ঠিক আছে আজি কল্পনা হৈছে এটো অহা কালি নহব পাৰে কিন্তু এবাৰ যেহেতু সেনা বাহিনীৰ প্ৰায়োৰিটি খুমাই গল আজি নহয় কালি হ'ব আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত যেতিয়া এটা টানেলৰ ইঞ্জিনিয়াৰিং আমি পাই যাম তেতিয়া আমি আৰু দুটা টানেল আমিও বনাব পাৰিম কাৰণ এবাৰ বনোৱাৰ পিছত বস্তুটো সহজ হৈ যায় তিনিটা ডাঙৰ প্ৰজেক্ট কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ পলাশবাৰী খোৱালকুছি দলং আৰু টানেলৰ দি মিছাদি তেজপুৰ এই তিনিটা প্ৰজেক্ট লামডিঙৰ পৰা এলিভেটেড কৰিডৰ বনাই বৰাক ভেলীলৈকে যোৱা কেবাটাও ডাঙৰ প্ৰজেক্টৰ কামো বৰ্তমান আমি আগুৱাই নিছো আৰু মই ভাবো দুই এটাটো ইয়াৰ ভিতৰত সফল হ'বই গতিকে সদনক এটাই প্ৰতিশ্ৰুতি দিছো যে এটা বিকাশৰ ডাঙৰ মন লৈ আমি চৰকাৰত আহিছো আপোনালোকৰ সকলোৰে সহযোগিতাত আমি আঁচনিবোৰ ৰূপায়ণ কৰিম আৰু অসমখনক আমি আগুৱাই লৈ যাম বহুত বহুত ধন্যবাদ ধন্যবাদ এতিয়া পৰিপূৰক দাবী মঞ্জুৰী নং 64 39 22 25 26 27 39 37 38 43 69 71 77 আৰু 78 সদনৰ অনুমোদনৰ বাবে আগবঢ়ালো যিসকল মাননীয় সদস্য মন্ত্ৰী প্ৰস্তাৱসমূহৰ পক্ষে আছে তেখেতসকলে কক হয়
যিসকল মাননীয় সদস্য মঞ্জুৰী প্ৰস্তাৱসমূহৰ বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো হয়ৰ সপক্ষে পৰিপূৰক দাবী মঞ্জুৰী নং 64, 39, 22, 25, 26, 27, 31, 37, 38, 43, 69, 71, 77 আৰু 78 গৃহীত হ'ল। এতিয়া লাঞ্চ আছে আৰু সদন আবেলি 3 সময় এটা চমু বাণিজ্যিক বিৰতিৰ निर्माण पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार